নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। ইয়াৰ লগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহে যোৱা অক্টোবৰ মাহত অৰুণোদয় আঁচনি 1250 টকা লাভ কৰিছে, সেইসকল মানুহে চলিত নৱেম্বৰ মাহত কেতিয়া অৰুণোদয় আঁচনি 1250 টকা লাভ কৰিব, এই বিষয়ত আপোনালোকক বিতংভাৱে জনাই দিবলৈ চেষ্টা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল মানুহে যোৱা নৱেম্বৰৰ 7 তাৰিখে অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ 1250 টকা লাভ কৰিছে, সেইসকলে এতিয়া দ্বিতীয় কিস্তিৰ 1250 টকা নৱেম্বৰত লাভ কৰিব। তো কেতিয়া লাভ কৰিব এই বিষয়ত আপোনালোকক জনাই দিছোঁ। তো অসম চৰকাৰে যেতিয়াৰ পৰা অৰুণোদয় আঁচনি আৰম্ভ কৰিছিল তেতিয়াৰ পৰাই প্ৰতি মাহৰ 10 তাৰিখটো অৰুণোদয় আৰু পেঞ্চন আঁচনিৰ দিন হিচাপে ঘোষণা কৰিছিল। তো এই কথাৰ পৰিপ্ৰেক্ষিতত আমি ক'ব পাৰোঁ যে অহা 10 নৱেম্বৰ তাৰিখে হয়তো মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে অৰুণোদয় আঁচনিৰ 1250 টকা প্ৰদান কৰিব। তো অহা 10 নৱেম্বৰ তাৰিখে যদি 1250 টকা প্ৰদান কৰে তেন্তে এইকেইখন আঁচনিৰ টকা লাখ লাখ দুখীয়াসকলে 10 নৱেম্বৰ তাৰিখে লাভ কৰিব পাৰে। আঁচনি কেইখন হ'ল ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি। ইয়াৰ লগতে অৰুণোদয়, শহীদ কুশলকৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনিৰ টকা অসম চৰকাৰে অহা 10 নৱেম্বৰ তাৰিখে ৰিলিজ কৰিব পাৰে, কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰা নাই। যেতিয়াই কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰিব লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি নতুনকৈ ভিজিট কৰিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ডলৈ। ৰেচন কাৰ্ডলৈ ইয়াতে কোৱা হৈছে অহা 10 নৱেম্বৰ তাৰিখৰ পৰা সমগ্ৰ ৰাজ্যত মুখ্যমন্ত্ৰী অন্য সেৱা আঁচনিৰ অধীনৰ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে মাহেকত ৰেহাই মূল্যত মচুৰৰ দালি, নিমখ আৰু চেনি লাভ কৰিব। তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অহা 10 নৱেম্বৰ তাৰিখে ৰেচন কাৰ্ড থকা প্ৰতিজন মানুহেই ৰেহাই মূল্যত লাভ কৰিব মচুৰৰ দালি, নিমখ আৰু চেনি। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।